কাছাৰৰ ভাগাত নদীৰ ওপৰত ভাগি পৰিল এখন পকী দলং। হঠাৎ ভাগি পৰে ৰুকনি নৈৰ ওপৰত থকা সেই দলংখন। দুৰ্ঘটনাত নিখোজ হৈছে এখন ডাম্পাৰ চালক। শিল ভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছে। নৈ দুয়োটা পাৰত বৰ্তমান মুহূৰ্তত আবদ্ধ হৈ পৰিছে শ শ যান বাহন। এই দুৰ্ঘটনাটোৰ ফলত নিখোজ হৈ আছে ডাম্পাৰৰ এজন চালক। ৰুকনি নৈৰ ওপৰত থকা দলং ভাগিছে। কাছাৰৰ ভাগাত নদীৰ ওপৰত ভাগি পৰিছে এখন পকী দলং। হঠাৎ ভাগি পৰিছে ৰুকনি নৈৰ ওপৰত থকা সেই দলংখন আৰু দুৰ্ঘটনাটোত নিখোজ হৈছে ডাম্পাৰৰ চালক এজন। শিল ভৰ্তি ডাম্পাৰ পাৰ কৰোৱাৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু বৰ্তমান মুহূৰ্তত দুয়ো পাৰত যথেষ্ট যান বাহন আবদ্ধ হৈ আছে। আমি ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ, চাওক কিদৰে আচলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত কি পৰিৱেশে তাত বিৰাজ কৰিছে। আৰু এইদৰেই এই দলংখন ভাগি পৰাৰ ফলতেই এখন ডাম্পাৰ দুৰ্ঘটনাত পতিত হৈছে। ডাম্পাৰখনৰ এজন চালক বৰ্তমান মুহূৰ্তলৈকে নিখোজ হৈ আছে আৰু শ শ যান বাহন দুয়োটা পাৰে শ শ যান বাহন বৰ্তমান মুহূৰ্তত আবদ্ধ হৈ আছে। আহাদুল আহমেদ আছে, শিলচৰৰ সংবাদদাতা আহাদুল আহমেদৰ লগত আমি সংযোগ স্থাপন কৰিছোঁ। আহাদুল, এই ঘটনাটো কেনেধৰণে আচলতে সংঘটিত হ'বলৈ পালে বা বৰ্তমান মুহূৰ্তত কি এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সকলোখিনি কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। বিধানসভা সমষ্টি হয় শ্যামলী, কাছাৰ জিলাৰ দলাই বিধানসভা সমষ্টিৰ বাগাত অলপ আগতেই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বাগা ৰুকনি নৈৰ ওপৰত থকা এখন পকী দলং হঠাৎ ভাঙি নৈৰ পৰি যায় আৰু ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। আৰু জানিব পৰা মতে শিলভৰ্তি দুখন ডাম্পাৰ এই দলংখনত উঠাৰ পাছত হঠাৎ দলংখন ভাঙি পৰে আৰু ফলত ট্ৰাক দুখন ডাম্পাৰ সহ এই দলংখন ভাঙি পৰে। আৰু এই ঘটনাৰ পাছত দেখা গৈছে যে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বাগা চেৰখান সংযোগী যি পথ, এই পথৰ মাজত আছে এই ৰুকনি নৈ আৰু এই ৰুকনি নৈৰ ওপৰত এই পকী দলংখন ভাঙি যোৱাত দেখা গৈছে যে অঞ্চলটোৰ আতংকৰ সৃষ্টি হৈছে। আৰু দুখন ডাম্পাৰৰ লগতে আন এখন ট্ৰাক আছিলে এই দলংখনত বন্ধ আছিলে এই ট্ৰাকখন আৰু মুঠ তিনিখন বাহন এই দলংখন ভাঙি যোৱাৰ ফলত নৈত পৰি গৈছে আৰু বৰ্তমান এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। আৰু জানিব পৰা মতে এজন চালক এখন ডাম্পাৰৰ এজন চালক বৰ্তমান সময়ত নিখোজ অৱস্থাত আছে আৰু এই আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু এই ঘটনা কেন্দ্ৰ কৰি দেখা গৈছে যে নৈৰ দুয়োপাৰ শ শ বাহন আবদ্ধ হৈ পৰিছে আৰু বিচ্ছিন্ন অঞ্চলৰ প্ৰায় যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি দেখা গৈছে যে অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুখন শিলভৰ্তি ট্ৰাক, জানিব পৰা মতে এই বাগা চেৰখান যি পথ আছে এই পথৰ নিৰ্মাণ কাম চলি আছে। নিৰ্মাণ কামৰ বাবে যি শিল লৈ গৈ আছিল এই দুখন ডাম্পাৰে আৰু এই দুখন ডাম্পাৰ এই দলংখনৰ ওপৰত উঠাৰ পাছতেই দলংখন হঠাৎ মিডিলত ভাঙি যায় আৰু ফলত ডাম্পাৰ সহ সম্পূৰ্ণ দলং নৈৰ বুকুত বিলীন হৈ যায় আৰু ফলত দেখা গৈছে যে বৰ্তমান এগৰাকী চালক নিখোজ হৈ আছে আৰু বৰ্তমান অৱস্থাত যি বিচ্ছিন্ন অঞ্চল আছে বিচ্ছিন্ন অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে আৰু অঞ্চলটোত দেখা গৈছে যে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো অতি গুৰুত্বপূৰ্ণ এখন দলং যি বাগা চেৰখান পথত যি দলংখন। আৰু আহাদুল সেই যিজন চালক ডাম্পাৰখনৰ যিজন চালক তেওঁ নিখোজ হৈ থকাৰ তথ্য আহি পৰিছিল, গতিকে তেওঁক বিচাৰি পোৱা গৈছে নেকি বা তেওঁক বিচাৰ কুচাৰ বৰ্তমান মুহূৰ্তত অভিযান আৰম্ভ হৈছে নেকি? যি ঠিকাদাৰ সংস্থাই এই পথ নিৰ্মাণৰ কাম কৰি গৈছে তেওঁ বৰ্তমান জনাইছে যে তেওঁৰ সংস্থাৰ এই চালক আছিলে আৰু এই চালকজন বৰ্তমানলৈকে নিখোজ হৈ আছে। তেওঁ নৈত নিখোজ হৈছে না আন ক'ত আছে তেওঁলোকে তাৰ ফলত তেওঁ বৰ্তমানো সন্ধানহীন হৈ আছে। ফলত আৰক্ষীয়ে এই চালকজনক বিচাৰি বৰ্তমান অভিযান আৰম্ভ কৰিছে আৰু দেখা গৈছে যে সমগ্ৰ অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে দেখা গৈছে যে আৰক্ষীৰ বিশাল বাহিনী গৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
হয় হাদুল ধন্যবাদ জনাইছোঁ আপোনাক গতিকে বৰ্তমান মুহূৰ্তত এতিয়া এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিজন চালক নিখোজ হৈ আছে তেওঁৰ এইখিনি মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান নাই সকলোৱে সন্দেহ কৰিছে হয়তো সেই দুৰ্ঘটনাটো হোৱাৰ সময়ত নৈত পৰিছে আৰু তাৰ পাছৰ পৰাই তেওঁ নিখোজ হৈ আছে এইখিনি মুহূৰ্তত হাহাকাৰ পৰিস্থিতি আৰু দুয়োপাৰে এই যিখন আমি আপোনালোকক দলং দেখুৱাইছোঁ তাৰ দুয়োপাৰে যথেষ্ট সংখ্যক বাহন আছে গাড়ী আছে বৰ্তমান মুহূৰ্তত সেই গাড়ীসমূহো লৰচৰ কৰিব পৰা নাই কাৰণ সেই দলঙেৰে যিহেতু পাৰ হয় গতিকে শ শ যান বাহন এইখিনি মুহূৰ্তত আবদ্ধ হৈ আছে সামনে